हेलो फ्रेंड्स, আজি আমি বনাবলৈ লৈছো পাৰ মাংসৰ জোল। এতিয়া আমি মাংসখিনি ৰেডি কৰি লম। মাংসখিনিত আমি আদা নহৰু পেষ্ট, তেজপাত, হালধি সকলোখিনি দি সানি ললো। এয়া পিয়াজ ধুনীয়াকৈ কুটি লৈছো সৰু সৰু কৰি, লগতে আলু দুটা কুটি লৈছো। তাৰ পিছত এতিয়া এয়া গৰম মছলা দিম আমি। গৰম মছলা, লং, ইলাচি, দালচেনি এইখিনিও খুন্দি ললো। এতিয়া ইয়াৰ পিছত আমি প্ৰেছাৰ কুকাৰটো জুইত বহাই দিলো। বহাই দিয়াৰ পিছত এয়া তেল দিছো। তেল গৰম হ'লে আমি পিয়াজখিনি ফ্ৰাই কৰিম। এতিয়া তেল গৰম হৈ গ'ল। আমি এতিয়া তেলত পিয়াজখিনি দি দিছো। এয়া পিয়াজখিনি দি পেলাই অলপ সময় পিয়াজখিনি ফ্ৰাই কৰিম। পিয়াজখিনি এতিয়া অলপমান লৰাই দিছো। লৰাই অলপ সময় ফ্ৰাই কৰিম। এয়া পিয়াজখিনি লৰাই দিছো। অলপ সময় ফ্ৰাই কৰিম। ফ্ৰাই কৰাৰ পাছতে আমি এতিয়া এয়া চেনি অলপমান দি দিছো। অলপমান চেনি দি দিছো। চেনি দি পেলাই অকণমান লৰাই দিলো। দি পেলাই এতিয়া আলুখিনি দি দিলো। এতিয়া আলুখিনি অলপ সময় ফ্ৰাই কৰিম। আলুখিনি অলপ সময় ফ্ৰাই কৰাৰ পিছতে এতিয়া মাংসখিনি দি দিলো। এতিয়া মাংসখিনি অলপ সময় আমি ফ্ৰাই কৰিম। অলপ সময় মাংসখিনি ফ্ৰাই কৰি আছো। এতিয়া লৰাই এতিয়া এয়া সোৱাদ অনুযায়ী নিমখ দিলো। আমি নিমখখিনি দি পেলাই লৰাই দিলো। অলপ সময় এনেকৈ ফ্ৰাই কৰাৰ পাছত খুন্দি থোৱা যিখিনি গৰম মছলা আছিলে, গৰম মছলাখিনি দি দিলো। দি পেলাই আকৌ অলপ সময় লৰাই দিছো। অলপ সময় এনেদৰে আকৌ ফ্ৰাই কৰি থাকিম। অলপ সময় এনেদৰে ফ্ৰাই কৰাৰ পাছতে আমি এয়া গৰম পানী দেখিছে, এয়া গৰম পানী দি দিলো। গৰম পানীখিনি দিয়াৰ পিছত অলপমান লৰাই দিম। এয়া অলপমান লৰাই দিলো। তাৰ পাছতে এইখিনি হৈছে ঘৰৰ মান ধনিয়া পাত। ভাবিলো অলপমান ধনিয়া পাতো দি দিওঁ, সোৱাদটো ধুনীয়া হ'ব। গতিকে অকণমান মিহি মিহিকৈ কুটি ইয়াত ধনিয়া পাত দি দিলো। দিয়াৰ পাছতে এতিয়া কুকাৰৰ ঢাকনিখন আমি লগাই দিম। লগাই দিয়াৰ পিছত 7টাৰ পৰা 8টা চিটি মাৰিলে আমাৰ মাংস ৰেডি হৈ যাব। গতিকে চেনেলটো চাব। ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।